আজি তেজপুৰবাসীৰ কাৰণে এটা আনন্দৰ দিন যে তেজপুৰ চহৰখনৰ সকলো অঞ্চলতে পানী সুন্দৰভাৱে টেপযোগে পানী পাবৰ কাৰণে অমৃত 2 আঁচনিৰ কামো আমি শুভাৰম্ভ কৰিলোঁ। অমৃত 1ৰ কামো সম্পূৰ্ণ হ'ল। গতিকে অমৃত 1 আৰু অমৃত 2ৰ জৰিয়তে দল 65 লাখ মেম্বাৰ 65 লাখ মেম্বাৰ থকা দল এটাৰ টিকট বিচৰাটো 65,000 মানে হ'ব লাগে দিয়ঙৰ, কিন্তু হোৱা নাই। 65 লাখ মেম্বাৰ থকা মানে দল এটাত মাত্ৰ আমাৰ ক'ৰবাত 3,000 নহ'ব, 2,000 মান মানুহে টিকট বিচাৰে। গতিকে 65 লাখ মেম্বাৰ থকা দল এটাত 2,000 মানুহে টিকট নিবিচাৰিব, এইটো হ'ব পাৰে নেকি? আমাৰ বিদ্ৰোহ বোলা বস্তুটো নাই। ভাৰতীয় জনতা পাৰ্টীত বিদ্ৰোহ নাথাকে, এইটো একেবাৰে নিশ্চিত থাকক। ভাৰতীয় জনতা পাৰ্টীয়ে বিদ্ৰোহ কৰিবও নিদিয়ে আৰু বিদ্ৰোহ দমন কৰিবও জানে, দুইটা ব্যৱস্থাই জানে। বিজেপিয়ে তেজপুৰত এতিয়া যোগে বিশুদ্ধ খোৱা পানী যাব আৰু 24x7 24 ঘণ্টাই টেপ যোগে খোৱা পানী পাব, বিশুদ্ধ খোৱা পানী পাব। আৰু ভূগৰ্ভৰ পানী নহয়, ব্ৰহ্মপুত্ৰৰ পানী, ফিল্টাৰ পানী খুব সুন্দৰভাৱে পাব। গতিকে তেজপুৰ চহৰৰ কাৰণে এইটো এটা অত্যন্ত আনন্দৰ দিন। ঠিক তেনেকৈ তেজপুৰ চহৰত পাইপ যোগে গেছো পাব। আমি যেতিয়া LPG গেছ বা চিলিণ্ডাৰৰ গেছ ঘৰলৈকে আনো, এতিয়া আৰু চিলিণ্ডাৰ কঢ়িয়াব নালাগে, চিলিণ্ডাৰ আনিব নালাগে, ঘৰতে পাইপ সংযোজন হ'ব। আজি 10টা ঘৰত ইতিমধ্যে 10টা পৰিয়ালত পাইপৰ সংযোজন হ'ল, 2টাকৈ CNG ষ্টেচন হ'ল। গতিকে ইতিমধ্যে কাম আৰম্ভই হ'ল আৰু 65,000 পৰিয়ালক 65,000 কানেকশ্যনেৰে এই তেজপুৰৰ এই গেছ সংযোগ ব্যৱস্থাটো আগবঢ়োৱা হৈছে। গতিকে মই ভাবোঁ যে এই 65,000 ফেমিলিলৈকে ঘৰলৈকে যেতিয়া গেছৰ কানেকশ্যন যাব আৰু প্ৰতিটো পৰিয়াললৈকে পানীৰ কানেকশ্যন পাব, এতিয়া পানী আৰু জুই তেজপুৰবাসীয়ে খুব সোনকালে পাব। আৰু মই ভাবোঁ যে তেজপুৰবাসীৰ কাৰণে এইটো এটা আনন্দৰ কথা। ছেকেণ্ড ফেজত অমৃতটো কিমান দিব লাগে বুলি মানে থাকিব, এইবিলাকতো চবে নিজৰ দল কৰিছে, কষ্ট কৰিছে। গতিকে চবে ভাৰতীয় জনতা পাৰ্টীয়ে ক'ব তেজপুৰত দিব লাগে, AGPও ক'ব তেজপুৰত দিব লাগে, আৰু আমি দুইটাই বহি আলোচনা কৰি নেতৃত্বই সিদ্ধান্ত ল'ব। যি সিদ্ধান্ত সকলে মানিব সিমানে।